সদৌ অসম কাৰাটে প্ৰতিযোগিতাত বিশেষভাৱে সক্ষম খেলুৱৈ বশিষ্ঠ কলিতাৰ চমক। বশিষ্ঠৰো মন যায় আকাশ চুবলৈ, বশিষ্ঠৰো মন যায় আন 10জনৰ দৰে হ'বলৈ। বিশেষভাৱে সক্ষম বশিষ্ঠৰ সপোন ক্ৰমাৎ যেন দিঠকত পৰিণত হৈছে। অসম অলিম্পিক সন্থাৰ অধীনৰ সদৌ অসম কাৰাটে সন্থাই ৰাজ্যিক প্ৰতিযোগিতাত বিগত বৰ্ষৰ পৰাই ইভেণ্ট শাখা অন্তৰ্ভুক্ত কৰিছে আৰু এইবাৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত বিশেষভাৱে সক্ষমসকলৰ মাজত অনুষ্ঠিত পেৰা ইভেণ্ট শাখাত হাজোৰ ব্ৰহ্মীমান কাৰাটে একাডেমীৰ খেলুৱৈ তথা হাজো ধূপৰগুৰিৰ নিবাসী বশিষ্ঠ কলিতাই মণ্ডল আৰু ৰাজ্যিক উভয় শাখাত দুটাকৈ সোণৰ পদক আজৰি আনিবলৈ সক্ষম হয়। বশিষ্ঠ কলিতাই বৰ্তমান হাজো পাখামেলাস্থিত ব্ৰহ্মীমান কাৰাটে একাডেমীৰ চেনচাই দীপাংকৰ মজুমদাৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। বশিষ্ঠৰ এই সফলতাত ব্ৰহ্মীমান কাৰাটে একাডেমীৰ সকলো খেলুৱৈ অভিভাৱকৰ লগতে ক্ৰীড়াপ্ৰেমীয়ে আনন্দ প্ৰকাশ কৰিছে। সদৌ অসম কাৰাটে সন্থাই বিশেষভাৱে সক্ষম খেলুৱৈসকলক খেলৰ জৰিয়তে জগত জিলিবলৈ এখন মঞ্চ প্ৰদান কৰিছে। সদৌ অসম কাৰাটে সন্থাই বিশেষভাৱে সক্ষম খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাই আগন্তুক দিনত আৰু অধিক খেলুৱৈক কাৰাটে খেলিবলৈ উৎসাহ যোগাব। সদৌ অসম কাৰাটে সন্থাৰ এই পদক্ষেপক সকলোৱে শলাগ লয়। বছৰৰ পৰা পেৰা ইভেণ্ট আৰম্ভ কৰিছোঁ অল আছাম কাৰাটে এছ'চিয়েশ্যনে। এইবাৰো ঠিক তেনেকৈ আমি এইবাৰো পেৰা ইভেণ্টটো অনুষ্ঠিত কৰিছোঁ। গতিকে আমি অত্যন্ত সুখী যে আমাৰ ইয়াতে পেৰা কাৰাটে কৰিবৰ কাৰণে বশিষ্ঠ কলিতা তেওঁ আহি উপস্থিত হৈছিলে। গতিকে তেওঁ এটা কাটা কৰি সকলোৰে মন মোহিত কৰে। আমাৰ বশিষ্ঠ কলিতাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আমি যোৱা বছৰৰ পৰা আগন্তুক আমি ভাবিছোঁ আৰু আমাৰ সকলোকে অনুৰোধ কৰিম যে হেণ্ডিকেপ হ'লে চিন্তা কৰিব নালাগে। আমাৰ কাৰাটেত এইবোৰ সুযোগ আছে, খেলি পেলাই আগবাঢ়ি যাব পাৰে। সেইখিনি আৰু গুৱাহাটী গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত জ'নেল এণ্ড আছাম ষ্টেট কাৰাটে চেম্পিয়নশ্বিপ হৈছে। এই খেলত হাজো ব্ৰহ্মীমান কাৰাটে একাডেমীৰ বশিষ্ঠ কলিতাই বিশেষভাৱে অক্ষম খুব সুন্দৰ খেলৰ প্ৰদৰ্শন কৰি জ'নেল আৰু ষ্টেটত গ'ল্ড মেডেল, জ'নেলতো গ'ল্ড মেডেল আৰু ষ্টেটতো গ'ল্ড মেডেল পাই হাজো ব্ৰহ্মীমান কাৰাটে একাডেমীলৈ গৌৰৱ কৰি আনিছে আৰু খুব ভাল লাগিছে, খুব ভাল প্ৰদৰ্শন। আৰু বিশেষকৈ বশিষ্ঠক আন্তৰিক অভিনন্দন জনাইছোঁ। সঁচাকৈ সমাজত নিশ্চিতভাৱে সদৌ অসম কাৰাটে সন্থাই ইয়াৰ ওপৰত আমি অলৰেডি ব্যৱস্থা লৈছোঁ। আমাৰ যি নেশ্যনেল হ'ব বা অনাগত সময়ত আমাৰ যি পেৰা অলিম্পিকে হ'ব, কিবা হ'ব, আমি বশিষ্ঠক পেৰা চেম্পিয়নশ্বিপলৈ পঠোৱাৰ কাৰণে প্ৰেৰণ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু সুন্দৰভাৱে এই বশিষ্ঠৰ কৃতজ্ঞতা সঁচাই মই নিজেই অতি আনন্দিত, খুব ভাল লাগিছে। বশিষ্ঠৰ অনাগত সময়ত মই আন্তৰিক হৃদয়ৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হাজো ব্ৰহ্মীমান কাৰাটে ক্লাবৰ বশিষ্ঠ কলিতাই বিশেষভাৱে অক্ষম হোৱা স্বত্বেও কাটা যেনেকৈ পাৰফৰ্মেঞ্চ কৰিছে আমি চাবলগীয়া হৈ গৈছোঁ। আমি খুব ভাল লাগিছে। বশিষ্ঠ কলিতাই আৰু আগলৈ যাওক আৰু ভাল ভাল খেল খেলক। এইটো চৰকাৰৰ ওচৰতো আমাৰ অনুৰোধ থাকিল যে বশিষ্ঠ কলিতাক অকণমান আগুৱাই নিবলৈ। তেখেতৰ যিহেতু ভাল পাৰফৰ্মেঞ্চ আছে, তেখেতক অকণমান গুৰুত্ব দিয়াটো আমাৰ দৰকাৰ। বিশেষ নকওঁ, কিন্তু বশিষ্ঠ কলিতা গ্ৰেট। ব্যুৰ ৰিপৰ্ট, ভইচ 365।